নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি থকা FY UGP ছেকেণ্ড ছেমিষ্টাৰ VSc ছাবজেক্টৰ ট্ৰেড এণ্ড কমাৰ্চ ইন ইণ্ডিয়া কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। আৰু এইখন কুৱেশ্যন পেপাৰ 2025ত ছেকেণ্ড ছেমিষ্টাৰৰ ফাইনেল এক্সাম, যিটো VSc ছাবজেক্টৰ নাম আছে ট্ৰেড এণ্ড কমাৰ্চ ইন ইণ্ডিয়া। সো ইয়াতে আমি গোটেইখিনি কুৱেশ্যনৰ এনচাৰসমূহ আমি আলোচনা কৰিম। সো প্ৰথম কুৱেশ্যন আছিলে এনচাৰ দ্য ফলোয়িং এজ ডাইৰেক্ট। যেহেতু শৰ্ট কুৱেশ্যন 5টা লিখিবলৈ আহে, প্ৰথম সেইখিনি আমি লিখিব লাগিব। প্ৰথমটো আছিলে নম্বৰ নৱীকৰণযোগ্য সম্পদৰ দুটা উদাহৰণ দিয়া। সো এইটো খুবেই সহজ আছিলে। নৱীকৰণযোগ্য সম্পদৰ যিবিলাক সম্পদ এবাৰ ব্যৱহাৰ কৰাৰ পিছত আমি আকৌ ব্যৱহাৰ কৰিব পাৰিম, আৰু এনেবোৰ সম্পদ আচলতে কেতিয়াও শেষ হৈ নাযায় বা নিশেষ নহয়। সো তেনেকুৱা ধৰণৰ সম্পদৰ উদাহৰণ দুটাত যিকোনো দিলে হ'ল। সো ইয়াতে যিহেতু দিয়া আছে সৌৰশক্তি আৰু বায়ু শক্তি, ইয়াৰ বাহিৰেও আপোনালোকে যিকোনো দিব পাৰে। নেক্সট কুৱেশ্যন আছিলে বি নম্বৰ যে MSMEৰ পূৰ্ণ ৰূপটো লিখা। সো আপোনালোকে লিখিব MSMEৰ পূৰ্ণ ৰূপটো হৈছে মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। তাৰপিছতে নেক্সট চি নম্বৰ কুৱেশ্যন আছিলে উদ্যোগৰ সংজ্ঞা দিয়া, ডিফাইন ইণ্ডাষ্ট্ৰি। সো এইটো আপোনালোকে এনেকুৱা ধৰণে লিখিব পাৰে। এনচাৰসমূহ বাৰু দেখুৱাই দিম। সো বাকী কুৱেশ্যনৰ এনচাৰখিনি আপোনালোকে চাব পাৰিব। তাৰ আগতে উদ্যোগৰ যিটো সংজ্ঞা এইটো চাই ল'ব। চি নম্বৰটো আছিলে যে উদ্যোগৰ সংজ্ঞা দিয়া। এনেধৰণে লিখিব পাৰে যে উদ্যোগ হ'ল এক অৰ্থনৈতিক কাৰ্যকলাপ য'ত যন্ত্ৰপাতি আৰু শ্ৰম ব্যৱহাৰ কৰি কেঁচামালৰ পৰা উপযোগী সামগ্ৰী উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যনটো চাব, ক্ৰেডিট বীমাৰ অৰ্থ বুলিলে কি বুজা? হোৱাট ডু ইউ মিন বাই ক্ৰেডিট ইঞ্চুৰেঞ্চ? সো এইটো লিখিব ক্ৰেডিট বীমা হ'ল এক প্ৰকাৰৰ সুৰক্ষা ব্যৱস্থা যিয়ে ব্যৱসায়ীসকলক তেওঁলোকৰ গ্ৰাহক বা দেনাদাৰে ধাৰ পৰিশোধ নকৰিলে হ'ব পৰা লোকচানৰ পৰা ৰক্ষা কৰে। নেক্সট তথা শেষৰটো কুৱেশ্যন আছিলে ধীৰুকাই আম্বানী ৰিলায়েন্স উদ্যোগৰ প্ৰতিষ্ঠাপক। এইটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব, এইটো ই নম্বৰ লিখিব লাগে। সো এইটো সত্য হ'ব, অৰ্থাৎ প্ৰথমটো লিখিব সত্য। সো এইখিনি কুৱেশ্যন এতিয়া আমি লিখিত ৰূপত চাম। সো আপোনালোকে চাওক, ইয়াতে প্ৰথম এ নম্বৰ আছিলে, এইখিনি গোটেইখিনি দিয়া আছে। ই নম্বৰলৈকে এইখিনিলৈকে চাই ল'ব। নেক্সট যিটো 2 নম্বৰ কুৱেশ্যন, এইটো হ'ব আপোনালোকৰ তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ দিয়া। প্ৰতিটো প্ৰশ্ন উত্তৰ প্ৰায় 50টা শব্দৰ ভিতৰত হোৱা আৱশ্যক। সো ইয়াতে আপোনালোকৰ যিকোনো 5টা লিখিব লাগিব। 2 মাৰ্কৰ দিয়া আছে এইখিনি, টোটেল 10 মাৰ্ক। সো প্ৰথমটো আছিলে বেহাৰ অৰ্থ কি? গিভ দ্য মিনিং অফ ট্ৰেড। সো এইটো চাব, বেহা বা বাণিজ্য বুলিলে লাভ অৰ্জনৰ উদ্দেশ্য পণ্য আৰু সেৱাৰ বিনিময় বা ক্ৰয় বিক্ৰয় কৰা কাৰ্যক বুজায়। ই অৰ্থনীতিৰ এক অপৰিহাৰ্য অংশ যিয়ে উৎপাদনকাৰী আৰু গ্ৰাহকৰ মাজত এক পোনপটীয়া সংযোগ স্থাপন কৰে। বেহাৰ জৰিয়তে মানুহে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ সহজে লাভ কৰিব পাৰে। ই কেৱল বস্তুৰ আদান প্ৰদানেই নহয়, বৰঞ্চ দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু নিয়োগ সৃষ্টিতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নেক্সট কুৱেশ্যন আমি এতিয়া চাম বি নম্বৰ ডাইৰেক্ট, ভাৰতৰ বিভিন্ন প্ৰকাৰৰ কৃষি ভূমি উল্লেখ কৰা। সো এতিয়া আমি চাম বি নম্বৰ যিটো দিয়া আছিলে এইটো চাম। ভাৰতৰ বিভিন্ন প্ৰকাৰৰ কৃষি ভূমি উল্লেখ কৰা। ভাৰতৰ কৃষি ভূমিৰ ব্যৱহাৰ কেইবাটাও ভাগত ভগোৱা হৈছে। তাৰে ভিতৰত উল্লেখযোগ্য হ'ল শুদ্ধ কৃষি ভূমি নেট চন এৰিয়া, যিবোৰ মাটিত আচলতে খেতি কৰা হয় আৰু এবছৰত অন্ততঃ এবাৰ হ'লেও শস্য উৎপাদন কৰা হয়। তাৰপিছতে আছে দ্বিতীয়তে চন পৰি থকা ভূমি ফেলো লেণ্ড, মাটিৰ উৰ্বৰতা ঘূৰাই আনিবলৈ যিবোৰ মাটিত কিছু সময়ৰ বাবে খেতি কৰা
নহয়। তাৰপিছতে 3 নম্বৰত আছে কৃষিযোগ্য অপিটন ভূমি। চ' এইটো চাব কাল্টিভেবল ৱাষ্ট লেণ্ড খেতি কৰিব পৰা কিন্তু 5 বছৰতকৈ অধিক সময় ধৰি অব্যৱহৃত হৈ থকা ভূমি। নেক্সট কুৱেশ্যন ই নম্বৰ লৈ আহিছোঁ আমি এতিয়া ডাইৰেক্ট। এইটো আমি চি নম্বৰ চাম উদ্যোক্তাৰ দুটা কাৰ্য। ইয়াৰ আগতে ডি নম্বৰটো ডাইৰেক্ট দিয়া হৈছিলে। উদ্যোক্তাৰ দুটা কাৰ্য এইটো বাদ পৰিছিলে, এইটো চাম। অ'কে, এতিয়া আমি চি নম্বৰ কুৱেশ্যন লৈ আহিছোঁ ডাইৰেক্ট। উদ্যোক্তাৰ দুটা কাৰ্য লিখা এইটো। উদ্যোক্তাৰ দুটা গুৰুত্বপূৰ্ণ কাৰ্য হ'ল বিপদাংশ এইটো আছে গ্ৰহণ, অৰ্থাৎ বিপদ গ্ৰহণ কৰিব লাগিব। এইটো মিনিংটো এতিয়াও বুজাইছে। ব্যৱসায় এটা আৰম্ভ কৰোঁতে বা চলোৱাতে যি বিত্তীয় আৰু অন্যান্য ক্ষতি সম্ভাৱনা থাকে সেই বিপদাংশ উদ্যোক্তাই বহন কৰে, অৰ্থাৎ বিপদসমূহক গ্ৰহণ কৰে। তৃতীয়তে উদ্ভাৱন বজাৰত নতুন সামগ্ৰীৰ পৰিচয় দিয়া, নতুন উৎপাদন পদ্ধতিৰ বিকাশ ঘটোৱা বা নতুন বজাৰ দখল কৰাৰ বাবে উদ্ভাৱনী চিন্তা। নেক্সট কুৱেশ্যন আছিলে কৃষিভিত্তিক উদ্যোগৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা। চ' এইটো চাম কৃষিভিত্তিক উদ্যোগৰ দুটা প্ৰধান সুবিধা হৈছে কৰ্মসংস্থাপনৰ সৃষ্টি। এই উদ্যোগসমূহে বিশেষকৈ গ্ৰাম্য অঞ্চলত বৃহৎ সংখ্যক লোকক সংস্থাপনৰ সুবিধা প্ৰদান কৰে। দ্বিতীয়তে লিখিব কেঁচামালৰ বজাৰ কৃষকে উৎপাদন কৰা সামগ্ৰীবোৰ কেঁচামাল হিচাপে এই উদ্যোগত ব্যৱহাৰ হয়, যাৰ ফলত কৃষকে উচিত মূল্য লাভ কৰে আৰু কৃষি খণ্ডৰ উন্নতি হয়। নেক্সট কুৱেশ্যনটো আছিলে ই নম্বৰ যে এন.আৰ. নাৰায়ণ মূৰ্তি কোন? এনচাৰটো চাব এন.আৰ. নাৰায়ণ মূৰ্তি কোন? এন.আৰ. নাৰায়ণ মূৰ্তি এজন প্ৰখ্যাত ভাৰতীয় বিলিয়নাৰ ব্যৱসায়ী আৰু ছফ্টৱেৰ অভিযন্তা। তেওঁ ভাৰতৰ অন্যতম বৃহত্তম তথা প্ৰযুক্তি IT কোম্পানী ইনফোচিছৰ এজন মুখ্য সহ-প্ৰতিষ্ঠাপক। তেওঁক ভাৰতীয় ছফ্টৱেৰ উদ্যোগৰ এজন পথ প্ৰদৰ্শক হিচাপে গণ্য কৰা হয়। নেক্সট কুৱেশ্যন ই-বেংকিং কি? হোৱাট ইজ ই-বেংকিং? যিহেতু ভিডিঅ'টো দীঘল হৈছে সেইকাৰণে আমি যিকোনো 5টা আছিলে আমি 5টাই আলোচনা কৰিছোঁ, অৰ্থাৎ ই-বেংকিংলৈকে এইখিনি থাকক। আমি ই নম্বৰ যিহেতু 5টা হৈছে এইখিনি আমি আলোচনা কৰিছোঁ আৰু বাকী কুৱেশ্যনখিনি আপোনালোকে নিজে চাই ল'ব। ইম্পৰ্টেণ্ট আপোনালোকৰ ফাইনেল এক্সামৰ কাৰণে প্ৰেক্টিছ কৰিব পাৰে এইখন কুৱেশ্যন পেপাৰ। তাৰপিছতে 3 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ আমি এতিয়া। তলৰ যিকোনো 3টা প্ৰশ্ন উত্তৰ দিয়া। প্ৰতিটো প্ৰশ্ন উত্তৰ প্ৰায় 300টা শব্দৰ ভিতৰত হোৱা আৱশ্যক। চ' ইয়াতে চাব আপোনালোকে যে এই নম্বৰ কুৱেশ্যনটো আছিলে ব্যৱসায়ৰ প্ৰকৃতি আৰু পৰিসৰ উল্লেখ কৰা। ইয়াতে যিকোনো 3টা লিখিব লাগে, ঠিক আছে। প্ৰথমে আমি চাম ব্যৱসায় প্ৰকৃতি আৰু পৰিসৰ উল্লেখ কৰা। চ' একেবাৰে শেষত চাব ব্যৱসায়ৰ প্ৰকৃতি নেচাৰ অফ বিজনেছ। ব্যৱসায় হ'ল লাভ অৰ্জনৰ উদ্দেশ্য পণ্য দ্ৰব্য আৰু সেৱাৰ উৎপাদন, বিতৰণ আৰু বিনিময়ৰ সৈতে জড়িত এক অৰ্থনৈতিক কাৰ্যসূচী। ইয়াৰ প্ৰকৃতি তলতীয়া ধৰণে আলোচনা কৰিব পাৰি। চ' এনচাৰটো চাব এনচাৰটো অলপ দীঘল হ'লে আপোনালোকে লিখিব লাগিব যিহেতু ইয়াতে মাৰ্কখিনি বেছিকৈ দিয়া আছে। চ' প্ৰথমতে চাব অৰ্থনৈতিক কাৰ্যসূচী দিয়া আছে। ব্যৱসায় মূলতঃ জীৱিকা নিৰ্বাহ বা ধন উপাৰ্জনৰ বাবে কৰা হয়। পণ্য আৰু সেৱাৰ উৎপাদন বা সংগ্ৰহ। বিক্ৰীৰ বাবে প্ৰথমে পণ্য দ্ৰব্য উৎপাদন কৰিব লাগে বা আনৰ পৰা সংগ্ৰহ কৰিব লাগে। বিনিময় বা বিক্ৰী ব্যক্তিগত ব্যৱহাৰৰ বাবে বস্তু তৈয়াৰ কৰাটো ব্যৱসায় নহয়। ইয়াক অৰ্থৰ বিনিময়ত আনক হস্তান্তৰ কৰিব লাগিব। লেনদেনৰ নিৰন্তৰতা এইটো আছে। এটা একক লেনদেনক ব্যৱসায় বুলিব নোৱাৰি। ই নিয়মীয়া বা নিৰন্তৰ হ'ব লাগিব। লাভ অৰ্জনৰ উদ্দেশ্য লাভ অৰ্জন কৰাটোৱে ব্যৱসায়ৰ মূল লক্ষ্য। লাভ নহ'লে ব্যৱসায় বেছিদিন টিকি নাথাকিব নোৱাৰে বা থাকিব নোৱাৰে। তাৰপিছতে আশংকা দিয়া আছে। আশংকা বা অনিশ্চয়তা ব্যৱসায়ত সদায় লাভ হ'বই বুলি কোনো নিশ্চয়তা নাই। ইয়াত সদায় লোকচানৰ সম্ভাৱনা বা আশংকা থাকে।
তাৰপিছত দিয়া আছে ব্যৱসায়ৰ পৰিসৰ স্কোপ অফ বিজনেছৰ বিষয়ে। প্ৰথমটো চাব, ব্যৱসায়ৰ পৰিসৰ অতি বিশাল। ইয়াক প্ৰধান দুটা ভাগত ভগাব পাৰি। উদ্যোগ ইণ্ডাষ্ট্ৰী, য'ত কেঁচামাল প্ৰক্ৰিয়াকৰণ কৰি ব্যৱসায় উপযোগী বস্তু উৎপাদন কৰা হয়, যেনে উৎপাদনকাৰী উদ্যোগ, নিষ্কাশন উদ্যোগ ইত্যাদি। দ্বিতীয়তে আছে বাণিজ্য কমাৰ্চ, উৎপাদনকাৰীৰ পৰা গ্ৰাহকৰ হাতলৈ সামগ্ৰী নিয়াৰ বাবে প্ৰয়োজনীয় সকলো কাম ইয়াৰ অন্তৰ্গত। বাণিজ্যত বেপাৰ, ট্ৰেড আৰু বেপাৰৰ সহায়ক কাৰ্য অন্তৰ্ভুক্ত থাকে। বাণিজ্যৰ বিভিন্ন কাৰ্যাৱলী আলোচনা কৰা। এইটো আছিলে আমাৰ বি নম্বৰ। বি নম্বৰ কুৱেশ্যন আমি একেলগে আলোচনা কৰিম। বাণিজ্যৰ বিভিন্ন কাৰ্যাৱলীৰ আলোচনা কৰা। এইখিনি চাব এতিয়া। বাণিজ্যই উৎপাদনকাৰী আৰু উপভোক্তাৰ মাজত থকা বিভিন্ন বাধা দূৰ কৰি সামগ্ৰীৰ সহজ আদান প্ৰদান নিশ্চিত কৰে। ইয়াৰ প্ৰধান কাৰ্যাৱলীসমূহ হ'ল ব্যক্তিগত বাধা দূৰীকৰণ, সময়ত বাধা দূৰীকৰণ, তাৰপিছতে আছে আশংকা বা বিপদৰ বাধা দূৰীকৰণ, বিত্তীয় বাধা দূৰীকৰণ, এইখিনি দিয়া আছে। তাৰপিছতে শেষৰটো দিয়া আছে জ্ঞান বা তথ্যৰ বাধা দূৰীকৰণ। নেক্সট আমি এতিয়া পঢ়িম ২ নম্বৰ কুৱেশ্যন। উদ্যোক্তাৰ ৫টা বৈশিষ্ট্য ব্যাখ্যা কৰা। এজন উদ্যোক্তা হ'ল সেইজন ব্যক্তি যিয়ে নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰে আৰু সকলো উপাদান একেলগে কৰি কামত লগায়। এজন উদ্যোক্তাৰ ৫টা বৈশিষ্ট্য তলত আলোচনা কৰা হ'ল। উদ্যোক্তাৰ বৈশিষ্ট্যসমূহ দিয়া আছে। প্ৰথম, বিপদ বা আশংকা গ্ৰহণ। ইয়াৰ আগতে আমি আলোচনা কৰিছোঁ এই বিষয়ে। বিপদ গ্ৰহণ কৰা প্ৰথমতে লিখিব পাৰে। উদ্ভাৱনী শক্তি, সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা, সিদ্ধান্ত ল'ব পৰা ক্ষমতা হ'ব লাগিব। শেষত দিয়া আছে আত্মবিশ্বাস, নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। পঞ্চমত আছে নেতৃত্ব দিব পৰা ক্ষমতা, লিডাৰশ্বিপ। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন, আৰু এতিয়া আপোনালোকে যিখিনি কুৱেশ্যন আছিলে ইয়াৰে চাব পাৰিব। ইয়াতে যিহেতু আমি প্ৰথমটো আলোচনা কৰিছোঁ, দ্বিতীয় আৰু চি নম্বৰটো যিকোনো 3টা আলোচনা কৰিলে হ'ব, 5 মাৰ্ককৈ দিয়া থাকিব। চ' এইখিনি আছিলে আপোনালোকৰ কুৱেশ্যন। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।